সমগ্ৰ বিশ্বৰ লগতে আমাৰ ভাৰতবৰ্ষতো ক্ৰমান্বয়ে বাঢ়ি অহা পথ দুৰ্ঘটনাৰ ফলত বহু লোকে মৃত্যুবৰণ কৰিব লগা হয়। এই মৃত্যুবৰণ কৰা হাৰটো ইমানেই বাঢ়ি গৈছে যে আমাৰ গোটেই বিশ্বৰ ভিতৰত ভাৰতবৰ্ষতকৈ আটাইতকৈ বেছি। আৰু ইয়াৰ পৰা হাত সাৰিবলৈ কাৰণে আমাৰ একমাত্ৰ উপায় হৈছে আমাৰ পথ সুৰক্ষা সজাগতা। আমি যিহেতু সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে পথ ব্যৱহাৰ কৰে, গতিকে প্ৰত্যেকজন ব্যক্তিকে আমি যেতিয়ালৈকে সজাগ কৰি নুতুলোঁ, যেতিয়ালৈকে প্ৰত্যেকজন ব্যক্তিয়েই সজাগ নহয় পথ সুৰক্ষাৰ ক্ষেত্ৰত, তেতিয়ালৈকে আমি ইয়াত সফল হ'ব নোৱাৰিম। এই ক্ষেত্ৰত আমাৰ অসমৰ অতি জনপ্ৰিয় সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় অতি সচেতন। তেখেতে প্ৰত্যেকটো মুহূৰ্ততে ইয়াৰ গুৰুত্ব প্ৰদান কৰি আহিছে। তেখেতে মানে মাজ নিশাও আমাৰ লগত কেতিয়াবা গুৱাহাটীত ডিউটি কৰে। পথ সুৰক্ষাৰ ক্ষেত্ৰত তেখেতে মানে প্ৰত্যেকটো সময়তে তেখেত সজাগ হৈ থাকে। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰীৰ আহ্বানত প্ৰত্যেকজন ব্যক্তিকে আমি যেতিয়ালৈকে আমাৰ পৰিবহণ বিভাগ হওক বা আৰক্ষী বিভাগ হওক বা যিকোনো এটা বিভাগে আমি এই কামটো কৰিব নোৱাৰিম। গতিকে প্ৰত্যেকজন ব্যক্তিক আমি যেতিয়ালৈকে সুৰক্ষিত জীৱন দিবৰ কাৰণে, সুৰক্ষিত যাত্ৰা প্ৰদানৰ কাৰণে আমাৰ যিখিনি নীতি নিয়ম আছে পথ সুৰক্ষাৰ ক্ষেত্ৰত, সেইখিনি মানি চলিবৰ কাৰণে আমি সজাগ কৰিব লাগিব। সেই কাৰ্যসূচীৰ অংশ হিচাপে আজি মাৰ্ঘেৰিটা নাগৰিক সমিতিৰ ফালৰ পৰা আয়োজন কৰা এই সভাখন আজি আয়োজন কৰা হ'ল। ইয়াত সকলোৰে সহযোগ বহুত প্ৰশংসনীয়।